নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ মানুহে বাহিৰলৈ গৈ নিজৰ চিকিৎসা কৰিব নোৱাৰে কিয় অসমতে উন্নত চিকিৎসা সেৱাৰ সুবিধা নাই সমষ্টিৰ বিধায়কজনে সাংসদজনে এইবোৰ কথা কেতিয়াবা কৈছেনে মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰাই পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে এবাৰ চেঙাত কংগ্ৰেছ এআইডিএফত বৃহৎ খহনীয়া এবাৰ কংগ্ৰেছ এআইডিএফৰ প্ৰায় 3 শতাধিক লোকে যোগদান কৰিছে অগপত আন এটা খবৰ হৈছে বাজপেয়ী ভৱনত গ্যাং অফ কংগ্ৰেছী বুলি কোঠা এটা ৰাখক দিলীপ শইকীয়া কি সাৱধানবাণী দিলে একালৰ সতীৰ্থ মীৰা বৰঠাকুৰে কৈছে যে নিজৰ ৰুমটোত ভালকৈ তলা মাৰি যাব নহলে কোনদিনা ভূপেন বৰাই আপোনাৰ তলা ভাগে তাৰ কোনো গ্যাৰাণ্টি নাই পুৰণি সতীৰ্থ দিলীপ শইকীয়ালৈ পৰামৰ্শ আগবঢ়াইছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পৰৱৰ্তী খবৰটো হৈছে ভংগ হ'ব পাৰে বিৰোধীৰ মিত্ৰতা কংগ্ৰেছক একাষৰীয়া কৰি বিৰোধীৰ বৈঠক এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ হঠাৎ বিৰোধীৰ শিবিৰত বলিছে নেকি কংগ্ৰেছ বিৰোধী বতাহ এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দিনটোতেই কংগ্ৰেছক একাষৰীয়া কৰি গুৱাহাটীত অনুষ্ঠিত হ'ল বিৰোধীৰ বৈঠক প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দিনটোতেই কংগ্ৰেছক একাষৰীয়া কৰি গুৱাহাটীত অনুষ্ঠিত হ'ল বিৰোধীৰ বৈঠক আসন ভাগ বটোৱাৰাক লৈ কংগ্ৰেছ আৰু বিৰোধীৰ আন দলসমূহৰ মাজত বৃদ্ধি পাইছে নেকি দূৰত্ব বৃহস্পতিবাৰে কংগ্ৰেছৰ অবিহনে বৈঠকত বহিল অখিল গগৈ লুৰিণজ্যোতি গগৈ চিপিআইএমৰ সুপ্ৰকাশ তালুকদাৰ অজিত কুমাৰ ভূঞা বিৰোধীৰ এই বৈঠকলৈ কংগ্ৰেছ দলৰ কোনো নেতাক আমন্ত্ৰণ নকৰাটোক লৈ সৃষ্টি হৈছে কেইবাটাও প্ৰশ্নৰ এই মুহূৰ্তত ডাঙৰ খবৰ কংগ্ৰেছ দলে বিৰোধীৰ আন দলসমূহৰ আশা আকাংক্ষাক উপেক্ষিত কৰিছে নেকি বুলিও চৰ্চা চলিছে সন্মানজনক আসন নাপালে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিব পাৰে ৰাইজৰ দল অজাপ চিপিআইএমৰ দৰে বিৰোধী দলসমূহে কংগ্ৰেছ দলে কেৱল নিজক শক্তিশালী কৰিবলৈ ৰাজনৈতিক কুচকাৱাজ অব্যাহত ৰখাৰ বিপৰীতেই উপেক্ষিত হৈছে অন্যান্য বিৰোধী দল খবৰ অনুসৰি ৰাজ্যৰ ৯৫খন আসনত প্ৰাৰ্থিত্ব দিব অসম প্ৰদেশ কংগ্ৰেছে বিপৰীতে বিৰোধী শিবিৰত অন্যান্য দলসমূহলৈ কংগ্ৰেছে এৰিব বিচাৰিছে মাত্ৰ ৩১খন আসন কেন্দ্ৰিক আলোচনালৈ অপেক্ষা কৰি থকা বিৰোধী দলৰ নেতৃত্বই মাৰিব নেকি কংগ্ৰেছৰ চৰ্ত যদি চৰ্চা হোৱাৰ ধৰণেই কংগ্ৰেছৰ দাবী মানিবলৈ বিৰোধী অন্যান্য দলে অমান্তি প্ৰকাশ কৰে তেন্তে ভংগ হ'ব পাৰে বিৰোধীৰ মিত্ৰতা হঠাৎ বিৰোধীৰ শিবিৰত বলিছে নেকি কংগ্ৰেছৰ বিৰোধী বতাহ আগবঢ়াইছো পৰৱৰ্তী খবৰ অশান্তি পাইছো দেৰি হৈছে আৰু বিৰোধী মিত্ৰতাত কংগ্ৰেছে পলম কৰি আছে এই মুহূৰ্তত ডাঙৰ খবৰ মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছে মানুহৰ মনহে কেতিয়া খং উঠে বেয়াকৈ ক'ব পাৰে সকলো একলগ হৈ আছো কিন্তু কংগ্ৰেছে দেৰি কৰি আছে কংগ্ৰেছক বাৰে বাৰে কৈ আছো সোনকালে শেষ কৰিবলৈ বিৰোধী মিত্ৰতাক লৈ বিস্ফোৰণ এইবাৰ অখিল গগৈৰ এটা ব্ৰেকিং নিউজ বিৰোধী মিত্ৰতাক লৈ আমনি পাইছো আৰু মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছে মানুহৰ মনহে কেতিয়াবা খং উঠে বেয়াকৈ ক'ব পাৰে সকলো একলগ হৈ আছো কিন্তু কংগ্ৰেছে দেৰি কৰি আছে এই মন্তব্য কৰিছে অখিল গগৈয়ে আন এটা খবৰ হৈছে ৰমজানৰ প্ৰথমটো দিনতেই হাহাকাৰ
বজলুল মফিজুল হানানুৰৰ সৈতে এক অঘটন সংঘটিত হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ৰমজানৰ প্ৰথমটো দিনটোতে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ বজলুৰ ৰহমান, মফিজুল ইছলাম আৰু হানানুৰ ইছলামৰ সৈতে অঘটন সংঘটিত হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, কলেজীয়া ছাত্ৰীসহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 3 গৰাকী। তীব্ৰবেগী বাইক আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰমজানৰ প্ৰথম দিনটোতেই বাক্সাৰ মৈৰাজাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ই ৰিক্সাৰ চালকসহ কলেজীয়া ছাত্ৰীসহ 6 গৰাকী আঘাতপ্ৰাপ্ত হৈছে। উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। ৰমজানৰ প্ৰথম দিনটোতেই ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে অসমৰ ৰাজনৈতিক ইতিহাসৰ বৃহৎ যোগদান। এবাৰ 163খন বাছ, 500 বাইকেৰে দলে বলে বিজেপিত যোগদান। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ ৰাজনৈতিক ইতিহাসৰ এক বৃহৎ যোগদান কাৰ্যসূচী। একেলগে একে স্থানতেই হাজাৰ হাজাৰ লোকৰ যোগদান। এটা ডাঙৰ খবৰ, বিজেপিলৈ খুদ পৰিছে এতিয়া ৰাইজৰ। এইবাৰ শংকৰজ্যোতি বৰুৱাই দেখুৱালে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে শংকৰজ্যোতি বৰুৱাই। ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত বৃহৎ যোগদান কাৰ্যসূচী। দুলীয়াজান সমষ্টিৰ পৰা 6,000তকৈ অধিক লোকৰ যোগদান। দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। এটা ডাঙৰ খবৰ, একে স্থানতেই হাজাৰ হাজাৰ লোকে বিজেপিত যোগদান কৰিছে। এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ, একেটা স্থানতেই দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত প্ৰায় 6,000 লোকে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে নিঃসন্দেহে অসমত আমি জিকিম। এতিয়াহে দল একত্ৰিত হৈছে, আমাৰ দলৰ সকলোৱে যোদ্ধা। এই মুহূৰ্তত এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ, আমাৰ বিজয়ত কোনো সন্দেহ নাই। নিৰ্বাচনৰ পূৰ্বেই দল সলোৱাটো সহজলভ্য। নিৰ্বাচনৰ সময়ত বহু লোকে দল সলনি কৰে। প্ৰতিখন ৰাজ্যৰ ৰাজনীতিত একেই হৈছে দৃশ্যপট। আমাৰ দল এতিয়াহে একেলগ হৈছে। একগোট হৈ আমি যুদ্ধৰ দৰে যুঁজ দিম। কংগ্ৰেছৰ প্ৰত্যেকজন সদস্যই একোগৰাকী যোদ্ধা। ভূপেন বৰাৰ দল ত্যাগক লৈ এই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। নিৰ্বাচনৰ পূৰ্বেই দল সলোৱাটো সহজলভ্য বুলি মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। আমি অসমত জিকিমেই, আমাৰ বিজয়ত কোনো সন্দেহ নাই, এই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। আন এটা খবৰ হৈছে দৰকাৰ হলে ঘুগনি বিক্ৰী কৰিম, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ নকৰো। ঘুগনি বিক্ৰী কৰিলেও বিজেপিলৈ নাযাওঁ। হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰো। বাজপেয়ী ভৱনত যিদিনা ভৰি থম সেইদিনাই মৃত্যু বুলি ভাবি ল'ব। এবাৰ ডিভোৰ্চ দিয়াৰ পাছত কোনো ঘূৰি নাযায়। মই বিজেপিক ইমান কোৱাৰ পিছত মোক মতাটো নিৰ্লজ্জ। মীৰা বৰঠাকুৰ ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয়। আকৌ ভূপেন বৰাক তীব্ৰ কটাক্ষ, মহাবিস্ফোৰণ ঘটাইছে মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে কৈছে যে ঘুগুনি বিক্ৰী কৰিলেও বিজেপিলৈ মই নাযাওঁ। হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰো। তেওঁ কৈছে যে বাজপেয়ী ভৱনত যিদিনা ভৰি থম সেইদিনাই মৃত্যু বুলি ভাবি ল'ম। আন এটা খবৰ হৈছে এদিনতেই হিন্দু হল ভূপেন বৰা। এদিনতেই হিন্দু হৈছে ভূপেন বৰা। নিজক বচাবলৈ বিজেপিলৈ গৈছে ভূপেন বৰাই। 15 বছৰে কংগ্ৰেছত কেলেংকাৰী কৰাসকল নিজক বচাবলৈ গৈছে এতিয়া বিজেপিলৈ। এদিনতে ভূপেন বৰাক হিন্দু সজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিক সমালোচনা কৰা ভূপেন বৰাই বেলেগ দললৈ নগল কিয়, এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। চাণক্যই কৈছিল
আলোচনা, পইচা, লাঠি, বিভাজনৰ কথা। এই চাৰিটাৰ দুইটা ভূপেন বৰাৰ ওচৰত বিজেপিয়ে ব্যৱহাৰ কৰিছিল। দুইজন ভাই ককায়েক একেলগ হৈছে, ভালদৰে থাকক। ভূপেন বৰাৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে গৌৰৱ গগৈ। পৰৱৰ্তী খবৰটো হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত SPM IS একাডেমীৰ ঐতিহাসিক সাফল্য। প্ৰথম স্থানকে ধৰি 288টা পদৰ ভিতৰত 249টাতেই জয় জয়কাৰ। এই মুহূৰ্তত এটা ভাল খবৰ, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত SPM IS একাডেমীৰ ঐতিহাসিক সাফল্য। এটা গুৰুত্বপূৰ্ণ খবৰ, ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে APSCৰ পৰীক্ষাত উজ্বলি উঠিছে SPM IS একাডেমী। প্ৰথম স্থানকে ধৰি 288টা পদৰ ভিতৰতে 249টাতেই জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে। 2024 বৰ্ষৰ APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত গঢ়িছে অভূতপূৰ্ব অভিলেখ। ফাউণ্ডেশ্যন বেটছৰ আধিপত্য ৰাখি জিলিকি উঠিছে প্ৰতিষ্ঠানখনৰ বহু কেইগৰাকী শিক্ষাৰ্থী। SPMৰ পৰা অধ্যয়ন কৰি বিভিন্ন বিভাগত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰী কেইগৰাকী হৈছে নিহাৰ ৰঞ্জন ডেকা, ACS ৰেংক 1, ভাস্কৰ জ্যোতি মেধি, APS ৰেংক 1, কৌশিক কাশ্যপ শইকীয়া, দ্বিতীয় ৰেংক 1, ৰুজদিনা পাৰবিন, BDO ৰেংক 1, ধ্ৰুৱজ্যোতি দাস, উদ্যোগ অধীক্ষক ৰেংক 1। নিৰ্বাচনত 249 গৰাকী শিক্ষাৰ্থীৰ ভিতৰতে সৰহভাগেই ফাউণ্ডেশ্যন বেটছ আৰু অন্যান্য বিশেষ পাঠ্যক্ৰমৰ সৈতে জড়িত। আনহাতে 18 গৰাকী শিক্ষাৰ্থীয়ে SPMৰ বিনামূলীয়া ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম চমুকৈ IGPৰ জৰিয়তে সাফল্যতা লাভ কৰিছে। প্ৰশাসনিক সেৱাৰ সপোন দেখা যুৱক যুৱতীৰ বিশ্বাসৰ প্ৰতীক হৈ পৰিছে এতিয়া SPM IS একাডেমী। আন এটা খবৰ হৈছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাৰ সন্মুখতেই প্ৰচণ্ড কাজিয়া। এবাৰ যুৱক কংগ্ৰেছৰ সভাপতি জোন গগৈক আটক। কেন্দ্ৰীয় কংগ্ৰেছ নেতাৰ সন্মুখতে কংগ্ৰেছত প্ৰচণ্ড কাজিয়া হৈছে। প্ৰচণ্ড অন্তকণ্ডলত জৰ্জৰিত এতিয়া প্ৰদেশ কংগ্ৰেছ। এটা গুৰুত্বপূৰ্ণ খবৰ, মাৰপিটৰ অভিযোগত যুৱ কংগ্ৰেছৰ সভাপতি জোন গগৈক আটক কৰা হৈছে। শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে জোন গগৈক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, যুৱ কংগ্ৰেছৰ ডিমৌ সমষ্টিৰ সভাপতি জোন গগৈ আৰু জোন গগৈ ইতিমধ্যে আটক কৰা হৈছে। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰশেখৰ গগৈ উৰ্ফে হাবুল গগৈক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। চন্দ্ৰশেখৰ গগৈ এজাহাৰৰ ভিত্তিত আটক হৈছে যুৱ কংগ্ৰেছী জোন গগৈ। AICC নেতা চিভিলা প্ৰসাদ উপস্থিত থকাৰ সময়তেই এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে 30 লাখ বিঘা ভূমি বেদখলকাৰীক দিছিল কংগ্ৰেছে, কেৱল শাসনহে কৰিলে কংগ্ৰেছে, কিন্তু ৰাজ্যত এতিয়া এহাতে পট্টা আৰু আনহাতে উচ্ছেদ। এই মুহূৰ্তত ডাঙৰ খবৰ, বিধানসভাৰ কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ নীতি বিৰোধী পৰম্পৰাৰ বিৰুদ্ধে আমাৰ চৰকাৰে যুঁজ দিছে। কংগ্ৰেছৰ দিনতেই আৰম্ভ হৈছিল বাল্য বিবাহ আৰু বহু বিবাহৰ কুপ্ৰথা। পথ প্ৰকি নকৰাকৈয়ে কংগ্ৰেছে দশকৰ পাছত দশক শাসন কৰিলে। কংগ্ৰেছৰ গোটেই ৰাজত্ব কালত ব্ৰহ্মপুত্ৰত আছিল মাত্ৰ এখনহে দলং। কংগ্ৰেছে 30 লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল। কংগ্ৰেছৰ এই পুৰণি অসমক আমি বৰ্তমান সলনি কৰিলো। চৰকাৰৰ বৰ্তমান লক্ষ্য এহাতে পট্টা আৰু আনহাতে উচ্ছেদ। যোৱা এটা দশকত অসমে পালে শান্তিৰ প্ৰকৃত সোৱাদ। 10 বছৰত নাই বোমা বিস্ফোৰণ, নাই কোনো গুলীচালনা।
এগৰাকীও জোৱান বা অসমীয়া যুৱকে হিংসাত প্ৰাণ হেৰুৱাব লগা হোৱা নাই। অশান্ত জৰ্জৰ অসম এতিয়া দেশৰ ভিতৰতে শান্তিপূৰ্ণ এখন ৰাজ্যত পৰিণত হৈছে। অসমৰ এই ৰূপান্তৰৰ গতি এতিয়া অপ্ৰতিৰোধ্য। উন্নতিৰ পথত আগবঢ়া অসমে আৰু কেতিয়াও পিছলৈ ঘূৰি নাচায়। বিধানসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ভোটাৰৰ নাম কৰ্তনৰ অধিকাৰ নাই ৰাজনৈতিক দলৰ। ভোটাৰৰ হিতৰ বাবেই অসমত এছাৰ হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, ৰাজনৈতিক দলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে। সকলো ভোটাৰৰ হিতৰ কথা ভাবিয়েই নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰাটো কৰ্তব্য। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰাটো কৰ্তব্য। অসমত এনআৰচি সম্পূৰ্ণ হোৱাৰ বাবেই অসমত এছাৰ হৈছে। এছাৰৰ লক্ষ্য সকলো যোগ্য ভোটাৰক ভোটাৰ তালিকা সন্নিৱিষ্ট কৰা। অযোগ্য ভোটাৰক তালিকাৰ পৰা আঁতৰাবলৈ এছাৰ প্ৰক্ৰিয়া কৰা হৈছে। ভোটাৰ নাম কৰ্তন কৰা নিৰ্বাচন আয়োগৰ কৰ্তব্য। সংবিধানৰ নীতি অনুসৰিয়েই আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য নিৰ্বাচনী বিষয়াই স্পষ্ট কৰিলে এছাৰৰ প্ৰকৃত লক্ষ্য। সকলো ভোটাৰৰ হিতৰ কথা ভাবিয়েই নিৰ্বাচন অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰটো হৈছে প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী খেল। এইবাৰ অসম চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিলে 20 দফীয়া অভিযোগনামা। প্ৰিয়ংকা গান্ধী ভদ্ৰাই বৃহস্পতিবাৰে গুৱাহাটীত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে 20 দফীয়া অভিযোগনামা চাৰ্জশ্বীট প্ৰকাশ কৰিছে। এই অভিযোগত তেওঁ দুৰ্নীতি আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে চৰকাৰী প্ৰশাসনক ব্যৱহাৰ কৰি সংখ্যালঘুৰ মাজত ভয় সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে। দুদিনীয়া ৰাজ্য ভ্ৰমণৰ প্ৰথম দিনাই প্ৰকাশ কৰা এই নথিখনত অভিযোগ উত্থাপন কৰে যে তেওঁৰ কাৰ্যকালত চৰকাৰে গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে, যেনে 6 জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান আৰু চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা। অসম বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী পৰীক্ষণ সমিতিৰ অধ্যক্ষ প্ৰিয়ংকাই লগতে শাসকীয় চৰকাৰৰ বিৰুদ্ধে বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ একাংশ মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অবৈধভাৱে সম্পদ আহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকা ভদ্ৰাই ইয়াক গুৰুত্বহীন ঘটনা বুলি অভিহিত কৰিছে।